নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ ছাছপেন্স থ্ৰিলাৰেৰে পৰিপূৰ্ণ এটা নতুন গল্প, অভিশপ্ত ৰেডিঅ'। আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পাব। এয়া অভিশপ্ত ৰেডিঅ'। প্ৰীতম এজন মেকানিকেল ইঞ্জিনিয়াৰ। সি পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী মেৰামতি কৰি ভাল পায়। এদিন গুৱাহাটীৰ এখন পুৰণি বজাৰত সি এটা খুব পুৰণি ভলভো ৰেডিঅ' দেখা পালে। ৰেডিঅ'টো দেখাত 1950 চনৰ দৰে আছিল। দোকানীজনে তাক মাত্ৰ 100 টকাতে ৰেডিঅ'টো দি দিলে আৰু ক'লে, ইয়াক কেতিয়াও ৰাতি 12 বজাৰ পিছত নবজাব। প্ৰীতমে কথাটো ধেমালি বুলি ভাবি ৰেডিঅ'টো নিজৰ কোঠালৈ লৈ আহিল। সেইদিনা নিশা প্ৰীতমে ৰেডিঅ'টো মেৰামতি কৰি থাকোঁতে হঠাতে দেখিবলৈ পালে যে ৰেডিঅ'টো কোনো প্লাগ নোহোৱাকৈয়ে নিজে নিজে চলিবলৈ ধৰিছে। ঘড়ীত তেতিয়া ঠিক 12 বাজিছে। ৰেডিঅ'টোত জৰ্জৰ শব্দৰ মাজৰ পৰা এটা পুৰণি ধৰণৰ আকাশবাণীৰ ঘোষকৰ মাত ভাহি আহিল। নমস্কাৰ, এয়া আকাশবাণী। এতিয়া আপোনালোকে এটা বিশেষ বাতৰি শুনিবলৈ পাব। আজি নিশা 12:15 বৰবাৰী অঞ্চলত এজন যুৱকৰ দুৰ্ঘটনাত মৃত্যু হ'ব। প্ৰীতম থমকি ৰ'ল। সি বৰবাৰী অঞ্চলতে থাকে। সি ভাবিলে হয়তো কোনোবাই তাৰ লগত ধেমালি কৰিছে। কিন্তু ঠিক 12:15 তাৰ খিৰিকীৰ বাহিৰত এটা বিকট শব্দ হ'ল। সি দৌৰি গৈ চালে এখন তীব্ৰবেগী ট্ৰাকে এজন স্কুটি চালকক মহতিয়াই লৈ গ'ল। চালকজনৰ থিতাতেই মৃত্যু হ'ল। প্ৰীতম ভয়ত কঁপিবলৈ ধৰিলে। সি ৰেডিঅ'টো বন্ধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু ৰেডিঅ'টো কোনোপধ্যেই বন্ধ নহয়। পিছদিনা নিশা আকৌ 12 বজাত ৰেডিঅ'টো বাজি উঠিল। আজিৰ বিশেষ বাতৰি, নিশা 12:30 চহৰৰ প্ৰখ্যাত ব্যৱসায়ী হীৰেণ বৰুৱাৰ নিজৰ ঘৰতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হ'ব। পিছদিনা পুৱা খবৰ কাগজৰ হেডলাইনত প্ৰীতমে সেই একেই খবৰটো পঢ়িবলৈ পালে। সি বুজি পালে যে এই ৰেডিঅ'টোৱে মৃত্যুৰ ভৱিষ্যতবাণী কৰে। তৃতীয়টো দিন। প্ৰীতমে ঠিক কৰিলে সি ৰেডিঅ'টো ভাঙি পেলাব। সি এটা হাতুৰি লৈ সাজু হ'ল। কিন্তু ঠিক 12 বজাৰ লগে লগে ৰেডিঅ'টোৰ পৰা এটা গম্ভীৰ মাত ভাহি আহিল। আকাশবাণীৰ বিশেষ বাতৰি। আজি নিশা 12:45 প্ৰীতম দাস নামৰ যুৱকজনে নিজৰ কোঠাতে ডিঙি কাটি আত্মহত্যা কৰিব। প্ৰীতম স্তব্ধ হৈ পৰিল। সি চিঞৰিবলৈ ধৰিলে, নাই নাই, মই আত্মহত্যা নকৰোঁ। এইটো মিছা। সি ৰেডিঅ'টো হাতুৰিৰে কোবাই কোবাই ভাঙি টুকুৰা টুকুৰ কৰি পেলালে। সি ভাবিলে এতিয়া সি সুৰক্ষিত। প্ৰীতমে নিজকে কোঠাৰ ভিতৰত তলা মাৰি সুমুৱাই থলে। তাৰ হাতত থকা হাতুৰিটো সি দলিয়াই দিলে। কিন্তু হঠাৎ সি অনুভৱ কৰিলে তাৰ হাতখন নিজে নিজে লৰচৰ কৰিছে। তাৰ কোনো নিয়ন্ত্ৰণ নাই নিজৰ শৰীৰৰ ওপৰত। সি দেখিলে তাৰ হাতখনে মাটিত পৰি থকা ৰেডিঅ'টোৰ এটা ভগা আইনাৰ টুকুৰা বুটলি লৈছে। সি নিজৰ হাতখন বাধা দিবলৈ চেষ্টা কৰিছে। কিন্তু অদৃশ্য শক্তিয়ে তাৰ হাতখন তাৰ ডিঙিৰ ওচৰলৈ লৈ গৈছে। হঠাৎ কোঠাটোত ভাঙি যোৱা ৰেডিঅ'টোৰ টুকুৰাবোৰৰ পৰা এটা হাঁহিৰ শব্দ ভাহি আহিল। সেই মাতটো আছিল একেজন ঘোষকৰ। সি ক'লে, আকাশবাণীৰ খবৰ কেতিয়াও মিছা নহয় প্ৰীতম। পিছদিনা পুলিচে দুৱাৰ ভাঙি সোমাই দেখিলে প্ৰীতম মজিয়াত পৰি আছে। তেজৰ ডোঙাৰ মাজত তাৰ মৃতদেহটো পৰি আছে। আৰু আচৰিত কথাটো হ'ল, তাৰ কাষত থকা ভগা ৰেডিঅ'টোৰ স্পীকাৰটোৰ পৰা এতিয়াও খুব ধীৰে ধীৰে এটা পুৰণি অসমীয়া কৰুণ গান বাজি আছিল। আৰু এতিয়া আপুনি যিজন ব্যক্তিয়ে এই কাহিনীটো শুনি আছে,
এবাৰ নিজৰ ঘৰত থকা পুৰণি ৰেডিঅ'টো বা টিভিটো পৰীক্ষা কৰকচোন। সেইটো প্লাগ নোহোৱাকৈয়ে চলিবলৈ আৰম্ভ কৰা নাইতো। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে কাহিনীটো শুনি ভাল পালে। আমাৰ